আজি এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে বিভিন্ন যি কোৰ্চ আছে অৰ্থাৎ গ্ৰেজুৱেট হওক আণ্ডাৰ গ্ৰেজুৱেট হওক লগতে আপোনালোকৰ যি পোষ্ট গ্ৰেজুৱেট আছে পোষ্ট গ্ৰেজুৱেটৰ যিখিনি কোৰ্চ আছে বা ডিপ্ল'মা কিবা কোৰ্চ যদি আপোনালোকে কৰিব বিচাৰে আৰু সেই কোৰ্চবিলাক যদি ইগন'ৰ আণ্ডাৰত কৰিব বিচাৰে তেতিয়াহ'লে ইগন'ৰ ফালৰ পৰা যিটো এডমিশ্যনৰ আপডেট ইতিমধ্যে এই এডমিশ্যন ষ্টাৰ্ট হৈ আছে আৰু সাধাৰণতে আপোনালোকে যদি এডমিশ্যন ল'বলৈ হয় তেতিয়াহ'লে এই কোৰ্চবিলাকত এডমিশ্যন আচলতে আপোনালোকে ল'ব পাৰিব। এতিয়া ইয়াত আপোনালোকে এডমিশ্যন ল'বৰ বাবে কি প্ৰচেছ আছে বা কেনেকৈ আপোনালোকে এডমিশ্যনবিলাক ল'ব সেইখিনি আপোনালোকক মই জনাবলৈ এই ভিডিঅ'টো যিহেতু প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' সকলোকে প্ৰথমতে আপোনালোকৰ যিবিলাক আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আছে প্ৰগ্ৰেমবিলাকৰ বিষয়ে মই অলপ জনাই লৈছোঁ, তাৰপিছত আপোনালোকক বাকী যিখিনি এডমিশ্যনৰ প্ৰচেছখিনি সেইখিনি জনাব চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে এডভান্স চাৰ্টিফিকেট ইন ইনফৰ্মেশ্যন ছিকিউৰিটিত কৰিব পাৰিব, যিটো ছমহীয়া সাধাৰণতে আপোনালোকৰ কোৰ্চ। তাৰপৰা SCPDM বুলি এটা আছে কোৰ্চ, এডভান্স চাৰ্টিফিকেট ইন পাৱাৰ ডিষ্ট্ৰিবিউশ্যন মেনেজমেণ্ট, এইটো ছমহীয়া কোৰ্চ। তাৰপৰা এপ্ৰিচিয়েশ্যন কোৰ্চ অন এনভাইৰনমেণ্ট, তিনিমহীয়া কোৰ্চ। এনেকৈ আপোনালোকৰ বহুতকেইটা সাধাৰণতে কোৰ্চ আছে, বেচেলৰ অফ আৰ্টছ, ইকনমিক্স, ইংলিছ, হিন্দী, হিষ্ট্ৰী, বেচেলৰখিনি দেই, ইকনমিক্স, ইংলিছ, হিন্দী, হিষ্ট্ৰী, পাব্লিক এডমিনিষ্ট্ৰেশ্যনতো কৰিব পাৰে, পলিটিকেল ছায়েন্স, সাইকলজি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, সংস্কৃত, ছ'চিয়লজি, উৰ্দু, এপ্লাইড হিন্দী, এপ্লাইড সংস্কৃত, এপ্লাইড উৰ্দু, এডুকেশ্যন, তাৰপিছত ফেকাল্টি এণ্ড ছাৰ্ভিচ মেনেজমেণ্ট, জেণ্ডাৰ ষ্টাডিজ, সাইকলজি, সংস্কৃত, ছ'চিয়লজি, উৰ্দু, জাৰ্নেলিজম এণ্ড ডিজিটেল মিডিয়া, তাৰপিছত আপোনালোকৰ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, ফিলচফিটো পাৰে, টুৰিজিম এণ্ড মেনেজমেণ্টত পাৰিব আপোনালোকে, ৰিটেইলিং, ছাৰ্ভিচ মেনেজমেণ্ট, বহুতকেইটা কোৰ্চ আপোনালোকে, লাইব্ৰেৰী ইনফৰ্মেটিভ ছায়েন্স, সাধাৰণতে ছায়েন্সৰো কোৰ্চ আছে, আৰ্টছৰো কোৰ্চ আছে, বিভিন্ন ডিপ্ল'মা কোৰ্চ আছে। আপোনালোকে সকলোবিলাক কোৰ্চত যিটো আপোনালোকৰ ভাল লাগে তাত আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰে। এডমিশ্যন ল'বৰ বাবে সাধাৰণতে আপোনালোকৰ ইয়াত পষ্ট গ্ৰেজুৱেটো আপোনালোকে কৰিব পাৰে দেই। পষ্ট গ্ৰেজুৱেটৰ যিখিনি কোৰ্চ আছে আচলতে ইয়াতো বহুতকেইটা কোৰ্চ সাধাৰণতে এভেইলেবল হয়। চ' আপোনালোকে যদি পষ্ট গ্ৰেজুৱেট কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত আপোনালোকে কৰি ল'ব পাৰিব। গতিকে ইয়াত কৰিবৰ বাবে আপোনালোকে আহিব লাগিব ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটটো হৈছে igno.ac.in। এই ৱেবছাইটটোত আহি আপোনালোকে আপোনালোকৰ যি এডমিশ্যন ল'বৰ কাৰণে যিখিনি অনলাইন প্ৰচেছ সেই প্ৰচেছখিনি আপোনালোকে কৰি থ'ব লাগিব। আৰু অনলাইন প্ৰচেছটোৰ কাৰণেও ইয়াত অলৰেডি আপোনালোকৰ 4টা ষ্টেপছত আপোনালোকৰ গোটেইখিনি বস্তু দেখাই থোৱা আছে। আপোনালোকে যদি এই গোটেই ইণ্টাৰফেচটো যদি দেখিছে তাৰে আপোনালোকৰ 3 নম্বৰ যিটো পাৰ্ট আছে তাত এডমিশ্যনৰ পাৰ্টটো দেখাইছে। এপ্লাই ফৰ ODL প্ৰগ্ৰাম, এপ্লাই ফৰ অনলাইন প্ৰগ্ৰামছ, এপ্লাই ফৰ ফৰেন IOP, এপ্লাই ফৰ PhD প্ৰগ্ৰামছ, ৰেজিষ্ট্ৰেশ্যন, এনেকৈ আপোনালোকৰ কেইটামান অপশ্যনছ দিয়া আছে। আৰু সাধাৰণতে যিহেতু আমি এডমিশ্যন ল'ব বিচাৰিছোঁ বিভিন্ন আপোনালোকৰ প্ৰগ্ৰামত, গতিকে প্ৰথমতে আপোনালোকে যদি চায় তেতিয়াহ'লে ইয়াত সমৰ্থৰ যিখিনি যেনেকৈ বাকীসকলে ডিগ্ৰীত যেনেকৈ ৰেগুলাৰ কোৰ্চবিলাকে সমৰ্থত আমি এণ্ট্ৰি কৰি ল'ব লাগে, ঠিক তেনেকৈ ইয়াতো আপোনালোকে সমৰ্থ কোৰ্চটোত এণ্ট্ৰি কৰিব লাগে। এতিয়া ইয়াত দেখিছে আপোনালোকে এইটো যেতিয়া অ'পেন কৰিলোঁ, ইয়াত অ'পেন কৰাৰ লগে লগে আপোনালোকৰ এই সমৰ্থত এপ্লাই কৰিবৰ বাবে যিটো লাষ্ট ডেট সেইটো হৈছে 31 জানুৱাৰী। 31 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিহেতু 31 জানুৱাৰী আজি 29 আৰু 2 দিন সময় আছে, আপোনালোকে সোনকালে ইয়াত এপ্লাই কৰি লওক। আৰু এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো পাৰ্ট আছে তাত ক্লিক কৰিব। তাত আপোনালোকে যিখিনি ডিটেইলছ আছে, ইউজাৰ নেম, আপোনালোকে এটা ইউজাৰ নেম আপোনালোকে চিলেক্ট কৰিব লাগে। তাৰপিছত এপ্লিকেণ্টছ ফুল নেমটো আপোনালোকে দিব লাগে। সাধাৰণতে এডুকেশ্যনেল ডকুমেণ্টছবিলাকত যিটো যেনেকৈ আছে তেনেকৈ মেইল এড্ৰেছ এটা দিব। আকৌ এপ্লিকেণ্টছ ইমেইল এড্ৰেছটো দুবাৰকৈ দিব। পাছৱৰ্ড আপোনালোকে চিলেক্ট কৰি ল'ব। সেই পাছৱৰ্ড যিটো এবাৰ দিব সেইটোকে আকৌ এবাৰ আপোনালোকে ৰিএণ্টাৰ কৰিব। মোবাইল নাম্বাৰটো দিব, আকৌ মোবাইল নাম্বাৰটো দুবাৰ দিব লাগে। তাৰপিছত তলৰ যিটো কেপচা কোডটো আহি কিনে ৰেজিষ্টাৰ আপোনালোকে কৰি ল'ব। এইটো হোৱাৰ পিছতেই আপোনালোকে আহি যাব এই পেজটোত। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত কি ইনষ্ট্ৰাকশ্যনছ কৈছে, ইনষ্ট্ৰাকশ্যনছখিনি অতি ভালদৰে আপোনালোকে যাতে বুজি লয় বা আপোনালোকে যাতে চাই লয়। ইয়াত আপোনালোকক প্ৰথমতে কৈছে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকক ক'লে ইউজাৰ নেমটো সাধাৰণতে আপোনালোকৰ 8টাৰ পৰা 16টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। পাছত যেতিয়া আপোনালোকে চিলেক্ট কৰিব তাৰো আপোনালোকৰ যিটো চাইজ হ'ব সেইটো 8টাৰ পৰা 16টাৰ ভিতৰতে হ'ব লাগিব। তাৰপিছত আপোনালোকে গোটেই ডিটেইলছখিনি ভৰোৱাৰ পিছত ছাবমিট কৰিব দিছে। আৰু যিটো ইউজাৰ নেম হ'ব সেইটো আপোনালোকৰ ইমেইলৰ থ্ৰুৱেদি সাধাৰণতে বা SMS থ্ৰুৱেদি আপোনালোকৰ আহি যাব। সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব।
যাতে আপোনালোকে যেতিয়া লগ ইন কৰিব সেই ইউজাৰ নেম আৰু পাছৱৰ্ড দিয়ে লগ ইন কৰিব লাগিব। এতিয়া কি বস্তু আপোনালোকৰ দৰকাৰ হ'ব? প্ৰথম হৈছে স্কেন ফটোগ্ৰাফ। আপোনালোকৰ ফটো লাগিব, তাৰ চাইজটো হ'ব 100 KB, সাধাৰণতে 100 KBতকৈ তলত হ'ব লাগিব। স্কেন ছিগনেচাৰ আপোনালোকক লাগিব, সেইটো 100 KBতকৈ তলত। বাকী যিবিলাক এডুকেশ্যনেল ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছবিলাক লাগিব আৰু তাৰ চাইজটো 200 KBতকৈ তলত। এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে তাৰো চাৰ্টিফিকেট আপোনালোকে ৰাখিব পাৰে আৰু সেইটো হৈছে 200 KBতকৈ তলত। কেটেগৰী চাৰ্টিফিকেট অৰ্থাৎ SC ST OBC কিবা যদি হয় তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট সেইটো 200 KBতকৈ তলত। ফিজবিলাক সাধাৰণতে অনলাইন মাধ্যমেদি আপোনালোকে পে' কৰিব লাগিব, য'ত নেকি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নেট বেংকিঙৰ সুবিধা আপোনালোকক ইয়াত দিয়া হৈছে। এতিয়া ইয়াত এটা কথা কৈছে, ৰেজিষ্ট্ৰেশ্যন ফিজ, কেঞ্চেলেশ্যন অফ এডমিশ্যন এণ্ড ৰিফাণ্ড অফ ফিজ। আপোনালোকৰ যদি এবাৰ এডমিশ্যন হৈ যায় তেতিয়াহ'লে আচলতে সেই এডমিশ্যন ফিজটোতো ৰিফাণ্ড নহয়। যদি আপোনালোকে ইয়াত কিবা প্ৰকাৰে আপোনালোকৰ যদি কেঞ্চেল হৈ গ'ল তেতিয়াহ'লে এটা 15% আপোনালোকৰ যিটো ফিজ হয় সেই 15% ফিজ ডিডাক্ট কৰি ল'ব, অৰ্থাৎ তেওঁলোকে কাটি ল'ব, বাকীখিনি আপোনালোকক ৰিফাণ্ড 60 দিনৰ ভিতৰত আচলতে কৰি দিব। চ' এইটো হৈছে আপোনালোকৰ গোটেই প্ৰচেছখিনি। এতিয়া তাত আপোনালোকে লগ ইন কৰাৰ পিছত তাত আপোনালোকে যিখিনি ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকে লগ ইন কৰিব। ইয়াত ইউজাৰ নেমটো আপোনালোকৰ যিটো SMS হিচাপে আহিব সেইটো ভৰাব, পাছৱৰ্ডটো ভৰাব আৰু যিটো তলত কোডটো দিয়া আছে সেইটো ভৰাই লগ ইন কৰি দিব। লগ ইন কৰাৰ পাছত যিখিনি ষ্টেপছ আছে সেইখিনি আপোনালোকে যেতিয়া লগ ইন কৰিব তাৰপিছত আপোনালোকে বাকীখিনি গম পাব। মই আপোনালোকক জাষ্ট এটা ষ্টাৰ্টিং আইডিয়া কেনেকৈ আপোনালোকে ল'ব পাৰিব ইয়াত সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকক মই ইগন'ত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে এই পেজটোত আহি আপোনালোকে এপ্লাই কৰিলেই হ'ব আৰু ইয়াত গোটেই ডিটেইলছখিনি যিহেতু দিয়াই আছে আপোনালোকে চাব পাৰে। যিটো কৰ্চতে আপোনালোকে কৰিব বিচাৰিছে সেই কৰ্চটোতে আপোনালোকে আচলতে এডমিশ্যনবিলাক ল'ব পাৰে। চ' আজিলৈ এইখিনি কথা জনাই মই ভাবিছোঁ এই ভিডিঅ'টোৰ পৰা বিদায় মাগোঁ। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰে। আজিলৈ মানে ধন্যবাদ।